হয়, ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ দিনটোত আচলতে সকলোৱে একেলগে মেজিৰ তলত এসাঁজ খোৱাৰ আৰু সকলোৱে একেলগ হৈছে। আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ গোলাঘাটৰ বৃহত্তৰ দৈগুং অঞ্চলৰ কেন্দুগুৰি পংকিয়াল গাঁৱৰ পথাৰত। আৰু তাতেই আচলতে ৰাইজে একেলগে তেওঁলোকে মেজি সাজিছে, ভেলাঘৰ সাজিছে সুন্দৰভাৱে। এক সুন্দৰ পৰিৱেশ, নিভাঁজ অসমীয়া গাঁৱৰ এক পৰিৱেশ দেখুৱাইছোঁ। আমি প্ৰথমে পৰিৱেশটো দেখুৱাম যে এয়া মেজি প্ৰজ্বলন কৰিছে, সৰু মেজি প্ৰজ্বলন কৰিছে, এয়া আশীৰ্বাদ দিছে তেওঁলোকে। আমি পৰিৱেশ দেখুৱাইছোঁ, সকলোৱে এয়া মেজি প্ৰজ্বলন কৰিছে, সকলো উপস্থিত। আমি কণমানিসকল আছে দেখিছে এয়া মেজি কেনেকৈ ধৰণে জ্বলাইছে। এয়া সৰু মেজি জ্বলাইছে, আচলতে সকলোৱে ইয়াতে মেজি প্ৰজ্বলন কৰিছে আৰু ইয়াতে সকলোৱে আজি একেলগে এসাঁজ খাব। কেন্দুগুৰি আৰু পংকিয়াল গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি সুন্দৰভাৱে ইয়াতে তেওঁলোকে মেজি স্থাপন কৰিছে। সকলো আচলতে এনেধৰণে তেওঁলোকে জুবিন গাৰ্গৰ যি ন্যায় বিচাৰিছে। আচলতে যিহেতু জুবিন গাৰ্গৰ বিহীন প্ৰথমটো অসমীয়াই ভোগালী বিহু উদযাপন কৰিছে, প্ৰতিগৰাকী অসমীয়াৰ মন আচলতে যথেষ্ট দুখ। আমি পৰিৱেশটো আন পৰিৱেশ দেখুৱাম, যথেষ্ট লোক আছে, আমি সেই পৰিৱেশ দেখুৱাম, কথা পাতিবলৈ আমি চেষ্টা কৰিম। যিহেতু সুন্দৰভাৱে তেওঁলোকে এক ভেলাঘৰো নিৰ্মাণ কৰিছে, তাত য'ত আচলতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু ৰাজীৱ সদিয়াৰ প্ৰতিচ্ছবি তেওঁলোকে লগাইছে। এটা সুন্দৰ ভেলাঘৰ য'ত লিখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে জুবিন গাৰ্গবিহীন এইটো প্ৰথম ভোগালী বিহু উদযাপন কৰিছে। আমি এই পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৱে দেখুৱাইছে যে সুন্দৰভাৱে তেওঁলোকে খুজিছে আৰু ভোজ ভাতৰো আয়োজন কৰিছে, সমান্তৰালকৈ ভোজ ভাতৰ আয়োজন কৰিছে। আমি বিহুৰ মাজলৈ গৈছোঁ, অকণমান দেখুৱাইছোঁ যে সকলোৱে বিহু মাৰিব। আচলতে সকলোৱে মেজিৰ তলত একেলগে বিহু গাব। আমাৰ লগত বিভিজন আহিছে, হয়, সকলোৱে বিহু গাব। আমি এই মুহূৰ্তত বিহুলৈ আহিলি ঐ বাপেৰক ফাঁকি দি চেনি মাই, বিহুলৈ আহিলি অ চেনি মাই, খোপাতে গুজি দিম বুলি পৰিৱেশ দেখুৱাম আৰু সুন্দৰ এক পৰিৱেশ। সকলো আচলতে সকলো এনেধৰণে ওলাই আহিছে, আনন্দ ফূৰ্তি কৰিছে। ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকাৰ দিনটোত গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ লগতে কেন্দুগুৰি পংকিয়াল গাঁৱৰ ৰাইজেও এনেধৰণে বিহুক আচলতে আদৰণি জনাইছে। এয়া আমি পৰিৱেশ দেখুৱাইছোঁ, কথা পাতিম আৰু বিহুৰ মাজলৈ আমি গৈছোঁ। আমাৰ বিহুত আমনি মই নজনাকে জানো সলানো বৰে জনী, চকুতে পিৰি তিৰি চাৱনী, মাতিমি তোমাক কি বুলি জোনালীৰে জানমণি, উৰে ৰাতি উজাগৰে যা তোমাৰে ঐ মুখনি চাইছা, এদি দুদিন কৰি জালৈ বচনো যায় বাগৰি, দিনো মই যৌৱন ধৰি, তোমাৰে ঐ বাতৰি নাপাম ভালে কৰি, তোমাৰে ঐ বাতৰি নাপাম ভালে কৰি। ও গীতৰা ওলাই দেখা দিয়া, হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা, প্ৰথমে ঈশ্বৰে সৃষ্টি দিলে, তাৰপা চজিলে তোমাক বগীতৰা, কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, কাজিৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, ঐ দেহৰ বৰণ ৰং চঙীয়া মুগা চুমনি, চাদৰৰে আচলখন টানি টানি বান্ধি লবা, চাদৰৰে আচল এই
এনেধৰণে আচলতে বিহুৰ আয়োজন কৰিছে সমান্তৰালকৈ তেওঁলোকে এসাঁজ লগে ভাগে এসাঁজ খাব। আজি কি আছে খানাত কি আছে আমি কথা পাতিম। এই বিহু চলি থাকিব আৰু আমি সুধিম খানাত কি আছে, আজি আয়োজন কি হৈছে ইয়াত? আজি আমি এই বিহুৰ মঞ্চৰ পৰাই আমাৰ মেজি স্থলীৰ পৰাই আমি অসমবাসী ৰাইজলৈ আপোনাৰ চেনেলৰ যোগেৰে আমি বহু মৰম আৰু শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ ওলগ জনাইছোঁ। ইতিমধ্যে হাঁহে মাহে এসাঁজ বুলি কৈ আমি সকলো পহংকিয়াল আৰু কেন্দ্ৰগুৰিবাসীৰ ৰাইজে আমি সকলো ওলাই আহিছোঁ আৰু বৰ্তমান আমাৰ ইয়াত এতিয়া খাচী মাংস বনি আছে আৰু লগতে আমাৰ ইয়াত মাছ হৈ আছে আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ জুতি আছে আপোনাৰ ক'বলৈ গ'লে মানে আপোনাৰ এইটো মাটিমাহ আৰু কাঠআলুৰ যিটো আমাৰ পৰম্পৰা সদায় চলি থাকে আছে। আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব। আমাৰ ৰাতিলৈ আমাৰ ককাইদেউ এজন আহিছে আমাৰ মেৰাপানীৰ পৰা, হ'ব গীতে মাতে মানে আমাৰ এই অনুষ্ঠানটো হ'ব। ধন্যবাদ। এই দিনজোৰা কাৰ্যসূচী পালন কৰা হৈছে। আজি এই পুৱাৰ ভাগৰ পৰা চলিছে, সকলো একত্ৰিত হৈছে অসমীয়া। কি কেনেকুৱা? প্ৰথমে সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ গাঁৱৰ ৰাইজৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়াৰ ভৰা ওলগ যাচিলোঁ। আৰু যদিও জুবিন দা অবিহনে এবাৰ ভোগালী বিহু উকা উৰুঙা হৈ পৰিছে, তথাপিতো আমি পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজ এইদৰে ওলাই আহিছে আৰু নতুন প্ৰজন্মক জাতিটোৰ শিপাডাল চিনাকি কৰি দিবৰ কাৰণে, জাতিটোৰ শিপাডাল শক্তিশালী কৰি তুলিবৰ কাৰণে এই প্ৰয়াস কৰা হৈছে। আপোনালোকে দেখিছে যে আমাৰ ভেলাঘৰৰ পৰাও আমি চিঞৰি কৈছোঁ যে জুবিন দাৰ ন্যায় লাগিব। আমি ৰাইজে আজি পণ লৈছোঁ, মেজিৰ জুইৰ তলত থিয় হৈ আমি পণ লৈছোঁ, ভেলাঘৰৰ ওচৰত আমি পণ লৈছোঁ। আমাৰ স্বাভিমান, এই স্বাভিমানৰ স্থলীৰ পৰা আমি অসমীয়া জাতিয়ে পণ লৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় নোহোৱা পৰ্যন্ত অসমৰ মানুহ কেতিয়াও ক্ষান্ত নাথাকে আৰু জুবিন গাৰ্গৰ হত্যাকাৰীক যেতিয়ালৈকে মৃত্যুদণ্ড ধন্যবাদ পংকজ। আমি এইবাৰ ইৰশ্বাদৰ ওচৰলৈ যাম। আমাৰ সাংবাদিক শিৱসাগৰৰ পৰা আছে ইৰশ্বাদ। ইৰশ্বাদুল্লাহ, ইৰশ্বাদ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ।